আরে ভাই কি হলো এখানে এখানে খুলে না কেন দেখছেন হাত দিয়ে উঠাইয়া দিল এই অবস্থায় তোমাদের ফাইন হয় কি উপরে যায় কথা বলবো এটা হাত দিয়ে উঠানোর জিনিস নাকি साइलेंसर चलो उधर दिखाओ आप कंपनी से बात करो हेलो एवरीवन गुड मॉर्निंग एंड वेलकम बैक टू आवर चैनल तुषार ब्लॉग तो गाइस आज পুরা জোশত আছো কিও জানে না আজি গৈ আছে ট্রিপত আৰু ট্রিপটো কোথায় আছে আপোনাক কৈ আছো কলকাতা তো আমি কলকাতাত গৈ আছো আৰু আজি ট্রিপটো কিন্তু একদম বেলেগ ধৰণৰ হ'ব আপোনালোকে বহুতে যায় ট্ৰেইনত বহুতে যায় প্লেনত কিন্তু আমি কি হেদি গৈ আছে এইটো আপোনালোকে গম পাব আৰু কাৰ কাৰ লগত গৈ আছে আপোনালোকে সেইটোও গম পাব তথাপি আপোনালোকক কৈ দিও ইমান আৰু সাসপেন্সটো নাৰাখো আমি গৈ আছো আমাৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ যে মই যে কাম কৰো যে তাৰে পৰা আমি পুৰা গ্ৰুপ গৈ আছো আমাৰ যিমান ম্যানেজাৰ্স আছে যিমান কলিগস আছে সকলে মিলি আমি কলকাতা গৈ আছো আৰু তাতে পুৰা মিটিং সিটিং হ'ব আৰু আমি আসল মানে পুৰা ঘুৰিব গৈ আছো জোৰছে মানে ঘুৰাৰ তো পুৰা ঘুৰিম চুৰিম পুৰা ধুনিয়াকে একদম মজা কৰিম এনজয় কৰিম তো আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম তো আৰু আপোনালোকে যদি সকলো যদি ব্লগ যদি চাব খুজে কলকাতাৰ কি আছে কি নাই তো আপোনালোকে এতিয়ালৈকে যি সকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিও আৰু ইফালে আপোনালোকে দেখা পাইছে না পুৰা পেকিং কৰি লৈছে ইফালে ট্ৰলি কক বেগ কক সকলো ধৰণৰ আমাৰ বেগ লৈ লৈছো আৰু যাম আৰু পুৰা এনজয় কৰিম আৰু তো আপোনালোকে অলপ স্কিপ নকৰি ধুনিয়াকে চাই দেখো আশা কৰিছো সকলে মোৰ ভিডিওটো চাই ভাল লাগিব তো বলক আমি ভিডিওটো আৰম্ভ কৰো তো ধুনিয়াকে একদম চাই থাকো মজাকে ভাল কৰি যাবা আহু গাইস বলক তো এতিয়া যাই থাকক ধুনিয়াকে আৰু গাইস ফাইনালি একদম আহি গলো আমি নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত তো ইয়াতে আহি অলপ মানে কৰি আছো চিল কৰি আছো কিয় কাৰণে জানে আমাৰ গুৱাহাটীৰ পৰা আহি আছে আমাৰ মেনেজাৰ আৰু তাৰে পৰা আমাৰ কলিগ সকলেও আহি আছে তাৰ পিছত আমি কিহে দি যাও হেতু আপোনাক কৈ আছো আৰু এইফালে আছে আমাৰ ধ্ৰুৱদা কেই কেনে নলবাৰীৰ পৰা আহিছে এইফালে ধ্ৰুৱদা আৰু এইফালে আহিছে আমাৰ শংকৰ ভাই কেনে কেতিয়াৰ পৰা ৰখি আছে ভাই এটা বজাৰ পৰা ৰখি আছো একমাত্ৰ তোমাৰ কাৰণে মোৰ কাৰণে বা ইমান ভাল পোৱা মোক ইমান মৰম নলবাৰীৰ পৰা আহিছে মানে আহাতে অলপ দেৰি হৈ গ'ল সিহঁতে ট্ৰেইনত আহিছে তো ৰাতিপুৱা তো সেইবাবে সিহঁতে বহুত সোনকালে আহি পাইছে তো মই অলপ গাড়ীত চাৰিত আহিলো মোৰ ঘৰটো ওচৰতে অভয়াপুৰীত ঘৰ তো সেইবাবে দেৰি কৰি আৰু অলপ আহিলো আৰু তো এতিয়া আহি আছে সকলে অহাৰ পিছত ধুনীয়াকে যাম আৰু চাই থাকক আৰু গাইস সকলে আহি পাইছে এইফালে পুৰা বেগ চেগ উঠাই আছে ধুনীয়াকে তো এই এটা গাড়ী গৈ আছে আৰু আমাৰ ফালে আমি তিনজন মিলি গৈ আছো একদম মজাকে কেনেকুৱা হা মজা না তো আজি ট্রিপটা কেনেকুৱা হ'ব একদম বঢ়িয়া ফার্স্ট ক্লাস বঢ়িয়া একদম তো বলক একদম মজাকে যাই থাকো ট্রিপৰ অলপ বেলেগ ধৰণৰ হৈ আছে না পুৰা নেক্সট লেভেল হৈ আছে কাৰণ গাড়ী দি যাওঁতে মজাটোৱে বেলেগ নেকি আজি ৰাস্তা দি আৰে স্যার আইছো ও এবিএম স্যার কি খবৰ স্যার হেল্ল' কেনেকুৱা আমি যে কাটিবা ডিপুটা আছো আৰু গাইস অলপ আগত দেখা পাইছিলে মই বেলেগ গাড়ীত আছো কিন্তু হেইটোৰ পৰা এতিয়া মই এই গাড়ীত আহি গলো একদম মজাকে কাৰণ ইয়াতে অলপ ফুৰ্তি কৰিব আহিলো অলপ কিয় জানে না ইয়াতে দেখা পাইছে না সকলো আহিছে সকলো মেনেজাৰ সকল আছে স্যাৰ কেনেকুৱা লাগছে বঢ়িয়া লাগছে না আৰু গাইস এতিয়া আমি কামাখ্যাগুৰি পাই গলো আৰু কামাখ্যাগুৰি পাই কেনে এতিয়া অলপ সন্ধিয়া হৈছে কিবা তো অলপ খাব লাগিব তো সেইভাবে আমি ইয়াতে অলপ মমো চমো লৈ ললো হলে সকলে চাৰবিলাক আছে কেনেকুৱা বঢ়িয়া মজা লাগি আছে তো একদম মজাকে খাই লও তাৰ পিছত দেখুৱাই আছো বাকিখিনি দিদি আৰু একটা প্লেট লও গাইস এতিয়া মই ধুপগুৰি পাই গলো এতিয়া বাজে 8:27 বা ৰাতি হৈছে আৰু এইফালে দেখা পাইছে না মিছালি ঝাল মুড়ি ছোলা মাখা বাদাম মাখা তো একদম মজাকে এনেকুৱা চাই গৈ আছো কাৰণ আপোনালোকক ইমান ৰাতি দেখাব পৰা নাই কি ৰাস্তা সেইবিলাক আপোনালোকক মানে ৰাতিপুৱা হলেহে ভাল কৰি দেখাব পাৰিম তো এতিয়া যিমান ভাল বস্তু আছে সেইবিলাক অলপ চলপ কৰি দেখাম টোল গেট পাই গলো না টোল গেটত আধা ঘন্টা ধৰি ৰখাই ৰাখছে সিহঁতে মানে চাবই নোৱাৰে কি অৱস্থা দেখা পাইছে না এইফালে এটো কোনে উঠাব কি নহয় কিয় এতিয়াও খুলিব নালাগছে কি যে অৱস্থা ও দাদা উঠাই দিও কি হৈ আছে এইবিলাক ও দাদা কি হইলা উঠিয়া দে
আরে ভাই কি হলো এখানে এখানে খুলে না কেন দেখছেন হাত দিয়ে উঠাইয়া দিল এই অবস্থায় তোমাদের ফাইন হয় কি উপরে যায় কথা বলবো এটা হাত দিয়ে উঠানোর জিনিস নাকি হাত দিয়ে উঠানোর জিনিস নাকি এটা কি অবস্থা দেখা পাইছে না গাইজ এনেকুৱা অৱস্থা মানে গাইজ 10 মিনিট ৰখিছো আমি টোল গেটত আৰু সেই গেটটো যে থাকে যেটা যে লাঠিৰ নিচিনা থাকে নাজানো এইটো কি কয় মই তো সেইটো পিছত ইহঁতে উঠাবই নোৱাৰে গাড়ী ঠাড়ীৰ কিন্তু সব কিন্তু টকা পইচা কিন্তু দিয়া হৈ গৈছে লাষ্টত কি কৰিছে জানে না আপোনালোকক তো দেখাই পালে হাতে দি গুচাই দিছে বা কি নেক্সট লেভেলৰ মানুহৰে ইহঁতে বুজিয়ে নাপাও এনেকুৱা মানুহ আৰু ক'ত পোৱা যায় আৰু গাইছ আমি শিলিগুৰি আহি পালো এতিয়া আৰু শিলিগুৰিত আহি কেনে এইফালে আমি এটা ধাবা পাইছো এই ধাবাত অলপ খানা লোৱা কৰিম কাৰণ ৰাতিটো তো পুৰা আৰু যাব লাগিব তো ইয়াতে অলপ খানা লোৱা কৰি লওঁ আৰু বেলেগ গাড়ীত আৰু আহি আছে আৰু আমি এই গাড়ীতে আহিছিলো তো এই গাড়ী আহি কেনে আমি ইয়াতে থামি গেলো আৰু তো বলক এতিয়া যাও ভিতৰত গৈ কেনে অলপ খোৱা লোৱা কৰো বৈদ্য ঠাণ্ডা কিন্তু অসমৰ পৰা অলপ কমে আছে একো নাই তো খাও এতিয়া আৰু গাইছ এতিয়া আমি পুৰা খানা লৈ আহিছো আৰু এইফালে আমি মাংস আৰু মাছ লৈ ললো তাৰপিছত আৰু বাকি আইটেম গিলা আমাৰ আহি আছে গাইছ এতিয়া আমি খোৱা লোৱা একদম ধুনীয়াকে কৰি ললো আৰু খোৱা লোৱা কৰি কেনে এতিয়া আমি আৰু গাড়ী ষ্টাৰ্টে দিম কাৰণ আৰু এটা গাড়ী আহি আছে সিহঁতৰ গাড়ী আহাৰ লগে লগে মোৰ কিবা বস্তু আছে মানে সেইটো গাড়ীত তো সেইবিলাক বস্তুখিনি ওলাই লৈ কিনে দুটা গাড়ী আকৌ একলগত ষ্টাৰ্ট দিম আৰু এতিয়া অলপ জুই চুই পুৱাই আছো একদম মজাকে কাৰণ বহুত বেছি ঠাণ্ডা না ঠাণ্ডাত আৰু জুইয়ে মেইন কি কিবা কব একদম ঠিক কথা হা একদম ঠিক কথা কিবা কবা ভাই কেনেকুৱা লাগছে বঢ়িয়া না খানাটা কেনেকুৱা লাগছে বঢ়িয়া না ঠাণ্ডাতে গৰম গৰম ৰুটি এইফালে ছাৰ আছে টিকু ছাৰ আছে কি কব ছাৰ আৰু এইফালে আমাৰ টিকু ছাৰ আছে ছাৰ আজি কেনেকুৱা লাগছে একদম বিন্দাস মস্তি লাগিছে আৰু খোৱা এক্সেপশনাল আমি তো সবে তো আহে ট্রেন দি আহে বাস দি যায় সরি ট্রেন দি যায় ফ্লাইট দি যায় বহুত কিবা কিবি দিয়া যায় কিন্তু রোড ট্রিপৰ মজাই বেলেগ আমি ৰেয়াৰ সেইটোৱে আমাৰ এক্টিভিটিজ বিলাক ৰেয়াৰ একদম ৰেয়াৰ পজিটিভ এনজয় yourself একদম হ্যাপি নিউ ইয়ার তো বঢ়িয়া একদম তো ৰখি আছে গাড়ী অলপ পিছত আহাৰ লগে লগে আমি যাম আৰু এইফালে আমাৰ ধ্ৰুৱদা আহি গৈছে ফেঞ্চিক বহুত টাইম ৰখি পাই গেলো আৰু লগ কেনেকুৱা লাগছে ভাই মজা লাগছে পুৰা ধামাকা একদম না আমাৰ ট্ৰিপটো একদম বেলেগ হৈ গল ৰোড ট্ৰিপ একদম বহুত মজা এনেকুৱা ৰেয়াৰে হয় আৰু সঁচাকে কোম্পানীৰ নাম ৰেয়াৰ একদম বঢ়িয়া এতিয়া আমি যাব ওলালো একদম ভাবাৰ পৰা এতিয়া আমি অলপ আড্ডা চাড্ডা মাৰিলো ধুনীয়াকে তো এতিয়া ডাইৰেক্টলি আমি যাত্ৰা আৰম্ভ কৰিলো নন ষ্টপ এতিয়া গাড়ী চলিয়ে থাকিব তো এতিয়া একদম ৰাতিপুৱা আপোনালোকক লগ পাই আছো একদম কলকাতা গৈ কেনে তো কলকাতা নহয় আগত আমি বহুত ৰাস্তা পাম সেইখিনি মানুহ আপোনালোকক দেখুৱাই যাই থাকিম কি কৰো কি নকৰো তো ধুনীয়াকে চাই থাকিব তো আজিৰ কাৰণে গুড নাইট বাই বাই গুড মৰ্নিং ফ্ৰম বেল্লানাথ তো গাইজ আমি আহি পালোৱে আৰু কলকাতা বেছি দেৰি নাই আমি এতিয়া আমাৰ 3 ঘণ্টামান আছে 192 কিলোমিটাৰ মান তো আমাৰ যেনেকুৱা বঙাইগাঁৱৰ পৰা যেনেকুৱা গুৱাহাটীলৈকে যিখিনি মান টাইম লাগে তেনেকুৱাই আমাৰ টাইম আছে তো পালোৱে আৰু আমি ভাবিছিলো যে আমি 10 মানে আমি 1 বজা মানত গৈ পাম তাতে মানে কলকাতা বজাত কিন্তু আমি মানে ইমান সোনকালে আহিলো এতিয়া দেখাই পাইছে ৰাতিপুৱা হোৱাই নাই মানে হোৱা হৈছে আৰু মাত্ৰ 4টাহে বাজে তো আমি পামে আৰু বেছি দেৰি নাই আৰু তো বহুত বেছি ভাল লাগি আছে ৰাতিপুৱা যাই পাম আৰু আপোনালোকক দেখাম ধুনীয়াকে তো ধুনীয়াকে চাই যাওঁ আৰু এতিয়া আমি আৰু আছো এটা ধাবাত তো ইয়াতে অলপ খানা লোৱা কৰিম খানা লোৱা মানে কি আমি অলপ মানে চাহ পানী খাম তো চাহ পানী খাই কেনে তাৰপিছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিম তো ধুনীয়াকে আপোনালোকে অলপ স্কিপ নকৰি চাই থাকিব গাইজ মাটিৰ কাপে চাহ কেমন ভাই মাটিৰ কাপে চাহ নাকি একদম বঢ়িয়া
বঢ়িয়া বঢ়িয়া ফেন্টাস্টিক আৰু গাইছ আমি এতিয়া কলকাতাত সোমাই গৈছো আৰু আমি টাউনতে সোমাই গৈছো আৰু অলপ পিছত আমি হোটেল পাই যাম তো এনেই আপোনালোকক ৰাস্তাখিনি দেখুৱাই দি আছো আৰু এইবিলাক যে বাছবিলাক যে দেখা পাইছে যে এইবিলাকে হৈছে আমাৰ কলকাতাৰ বাছ এয়া চাওক কি মজা লাগে না এইবিলাক বাছ চালে এইবিলাক চাওক বাছবিলাক চাওক এইফালে দেখা পাইছে কিমান আগৰ দিনৰ বাছ কিন্তু এইবিলাক তো বহুত বেছি ভাল লাগে এইবিলাক চালে তো আপোনালোকক পিছত আৰু এটা ব্লগত দেখাম আপোনালোকক কিন্তু আজি অলপ ৰাস্তাখিনি চাই লওক ধুনীয়াকৈ আর এতিয়া আমি কোন রোডত আছো এতিয়া কাজী নজরুল এভিনিউ আচ্ছা আমার ইফাল দি গেট এটা আছে যশোর রোড আর এটা কাজী নজরুল এভিনিউ তার মিডলতে গেট আচ্ছা এয়ারপোর্টের গেট এইটো না এইটো এয়ারপোর্টের গেট না আর ইফাল দি কি ডিপার্চার হয় নাকি হয় 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 এই উপরে দি তো এইফাল দিয়ে অ্যারাইভেল উপরে দি তলে দি এই উপরে অ্যারাইভেল তো এইফাল দিয়ে আপোনালোকে আহিব পাৰিব আৰু এতিয়া আমি হোটেলৰ পিনে গৈ আছো আৰু ৰাস্তাবিলাক চাই ভালে লাগি আছে বহুত বছৰ আগত আহিছিলো তেতিয়া ইমান ভাল দেখা নাছিলো মানে তেতিয়া সৰু আছিলো ইমান বুজিব পোৱা নাছিলো কিন্তু এইবাৰ আহিলো আপোনালোকক ব্লগতো দেখাম সকলো আৰু বহুত জাগাত কিন্তু ঘূৰিবও যাম কিন্তু আমি প্ল্যান বনাইছো তো সকলোতে আপোনালোকক দেখাই দেখিম আপোনালোকে যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিব তেনেহলে ময়ো আগুৱাই যাব পাৰিম আৰু আপোনালোকক ধুনীয়া ধুনীয়া ব্লগ দিব পাৰিম এনেকুৱা আৰু গাইস ফাইনালি আমি আহি পালো একদম কলকাতা হোটেলত তো এতিয়া আমি অলপ ফ্ৰেছ হৈ লম কাৰণ আৰু এটাও গাড়ী আহি আছে তেওঁলোকে আহি পোৱা নাই তো আহি পোৱাৰ পিছত আমি একেলগে মিটিং কৰা আৰম্ভ কৰিম আৰু তাৰ পিছত আমি আজিতো আৰু ঘূৰা-চুৰা নহয় বেলেগ দিন আৰু আমি যাম মানে কালি মানত আমি ঘূৰিব যাম তো আজি অলপ মিটিং সিটিং আছে সেইবিলাকখিনি কৰি কিনে তাৰপিছত আপোনালোকক দেখাম আৰু তো এতিয়া হোটেলত যাওঁ বলক হোটেলত গৈ ভিতৰত কি কেনেকুৱা কি মানে আমাৰ কাৰণে আয়োজন কৰিছে সেইবিলাক আপোনালোকক দেখাও ভিতৰৰ পৰিৱেশখিনি তো বলক ধুনীয়াকৈ চাই থাকক এতিয়া মই একদম ধুনীয়াকৈ একদম গা পা ধুই ললো একদম মজাকে আৰু এতিয়া আপোনালোকক মই ৰুমটো দেখাও আহি আপোনালোকক দেখা নাই এতিয়া অলপ দেখাই দিওঁ এয়াই হৈছে আমাৰ ৰুম পুৰা একদম মজা ৰুম দেখা পাইছে এই ৰুমতে আমি থাকিম আমি দুইজন থাকিম মই আৰু আমাৰ নলবাৰীৰ কলিগজন আৰু এইফালে আমাৰ খিৰকি আছে একদম মজা আৰু এইফালে আমাৰ এসি আছে টিভি আছে ঘড়ী আছে সকলো ধৰণৰ ব্যৱস্থাই আছে ইয়াতে ইমান মজা ৰুম আৰু এইফালে আপোনালোকক দেখাই আছো এইফালে আমাৰ বাথৰুম আছে তো এইফালে আমাৰ বাথৰুমটো হৈছে এইফালে লেট্ৰিন সেট্ৰিন সকলো ধৰণৰ একদম মজা আছে তো মই অলপ গাছা ধুলো এইকাৰণে অলপ পানী চানি পৰি আছে একো নাই গিজাৰ টিজাৰ সকলো ধৰণৰ ব্যৱস্থা আছে টাৱেল আছে তো মজা একদম তো ইয়াৰে পৰাই আপোনালোকক আৰু 2 দিনমান ব্লগ দি থাকিম তো আপোনালোকে যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব একদম মজাকে আৰু এইফালে আমাৰ আছে কম্বল চম্বল সকলো আছে তো মজাকে ইয়াতেও ৰাখিব পাৰিম বেগ চেগ তো যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব কিন্তু মজা মজা ভিডিঅ' চাব কাৰণে অলপ ব্ৰেকফাষ্ট কৰিব গৈ আছো আৰু এই ঠাইখন ইমান মজা না আৰু আপোনালোকক তো হোটেলখনো দেখালো তো বহুত বেছি ভাল লাগিছে আৰু এইফালে পুৰা চাব পাৰে কি ধুনীয়া একদম পুৰা গছে গছ ইমান মজা লাগিছে না তো আপোনালোকক নেক্সট ব্লগত আৰু দেখাবলৈ চেষ্টা কৰিম আমি ক'ত যাওঁ কিন্তু সেইফালে চাওক মজা কিন্তু এনেকুৱা থাকিলে আৰু কি লাগে ইমান সুনসান এৰিয়া আৰু ইমান শান্তি কি কম বহুত বেছি ভাল লাগিছে এতিয়া আমি ব্ৰেকফাষ্ট কৰিব আহিছো আৰু ইয়াতে পুৰা কচুৰি টচুৰি লৈ লৈছো একদম মজাকে এতিয়া কচুৰি টেষ্টটো লওক কেনেকুৱা আচলতে বঢ়িয়া কলকাতাৰ কচুৰি কেনে একদম মজাকে খাই লওক সো গাইস আজিৰ ভিডিওটো এইখিনিয়ে তো আজিৰ ভিডিওটো আৰু বেছি দীঘলীয়া নকৰো আজিৰ ভিডিওটো বেছি দীঘলীয়া কৰিলে আপোনালোকক বৰ পাই যাব তো আজিৰ ভিডিওটো এইখিনিয়ে তো আপোনালোকক কেনেকুৱা লাগিছে মোৰ ভিডিওটো চাই অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত এটা ব্লগ আহিব আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো আহি গৈছে তো প্লিজ তাত গৈ ফ'ল' কৰক কাৰণ মই সকলো আপডেট দিওঁ কি ব্লগ দিওঁ সকলো ধৰণৰ আপডেট দিওঁ তো প্লিজ ফ'ল' কৰক তো আজিৰ কাৰণে বাই বাই টাটা আৰু নলগৈছোঁ বাই বাই টাটা নেক্সট বেলেগ ভিডিঅ'ত লগ পাই আছোঁ কলকাতাৰ একদম মজা
ভিডিঅ' কিন্তু আহি আছে আপোনালোকক বাৰে বাৰে কৈ আছোঁ যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম